Hey guys, प्रथमे आपनाक वेलकम करिছো जॉब डेस्क YouTube चैनलत स्टेप्स एकेडमी कृष्णा रिक्वायरमेंट 2025 ৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। এইটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আৰু সিলেকশন প্ৰসেছত আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশন দিব নালাগে। তো গুটেইখিনি ইনফৰমেশন মই প্ৰভাইড কৰিম আপোনাক এইটো ভিডিঅ'ত। তো আগবাঢ়ি কৰি আজি ভিডিঅ'টো স্টেপস একাডেমি কৃষ্ণা ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে নটিফিকেশন আহিছে, যত আপুনি এপ্লাই কৰিব পাৰিব পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে আৰু তাৰ ডিটেইলছখিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। ইনষ্টিটিউশন ডিটেইলছখিনি দি আছে, এটো নেম হয় স্টেপস একাডেমি কৃষ্ণাৰ পৰা আহিছে ৰিকুৱাৰমেন্টখিনি। যদি আপোনাৰ লোকেশন দি আছে অপোজিট কৃষ্ণাই পুলিশ স্টেশন গোৱালপাৰা সাম হয় আৰু এভেইলেবল পোষ্ট কিমানখিনি পোষ্ট আছে কি কি ৰিকুৱাৰমেন্ট লাগিব আপুনি পোষ্টখিনি এপ্লাই কৰোতে এখিনি ডিটেইলছ দি আছে আৰু কি পোষ্টৰ সাবজেক্ট ওয়াইজ আপোনাৰ ভ্যাকেন্সি ডিটেইলছখিনি প্ৰভাইড কৰা আছে। এতিয়া সব প্ৰথম যেটো সাবজেক্ট আছে ইংলিশৰ কাৰণে বিচাৰিছে, যত আপোনাৰ কোৱালিফিকেশন লাগিব। যদি আপুনি এমএ কৰিছে মাস্টাৰ ইন আৰ্টস কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব। নেক্সট অফ আসামিছৰ কাৰণে আছে, যদি আপুনি এমএ কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট বিচাৰিছে কেমিষ্ট্ৰি সাবজেক্ট দি আছে, যত আপোনাৰ বিচাৰিছে এমএসসি যদি আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টখিনি কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপুনি ফিজিক্স সাবজেক্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপোনাৰ কোৱালিফিকেশন লাগিব এমএসসি যদি আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব। বুটানিৰ কাৰণে বিচাৰিছে এমএসসি আপুনি কমপ্লিট কৰা হ'ব লাগিব। জুলজি সাবজেক্টৰ কাৰণে টিচাৰ বিচাৰিছে, যদি আপুনি এমএসসি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট ম্যাথমেটিক্সৰ কাৰণে বিচাৰিছে, যত বিচাৰিছে এডুকেশনাল কোৱালিফিকেশন আপুনি কমপ্লিট কৰা হ'ব লাগিব এমএসসি। এডুকেশনৰ কাৰণে পোষ্ট আছে, যত আপোনাৰ বিচাৰিছে যদি আপুনি এমএ কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'বেন, আপুনি এপ্লাই কৰিব পাৰিব। পলিটিক্যাল সায়েন্সৰ কাৰণে বিচাৰিছে, যদি আপুনি এমএ কৰিছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব। জিওগ্ৰাফিৰ কাৰণে বিচাৰিছে, যদি আপুনি এমএ কৰিছে বা এমএসসি কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'বেন, আপুনি এপ্লাই কৰিব পাৰিব। গাৰৰ কাৰণে আপুনি বিচাৰিছে, যদি আপুনি এমএ কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'বেন, আপুনি এপ্লাই কৰিব পাৰিব। ইকনমিক্সৰ কাৰণে বিচাৰিছে, যদি আপুনি এমএ কৰিছে বা এমএসসি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'বেন, আপুনি এপ্লাই কৰিব পাৰিব। একাউন্টেন্সিৰ কাৰণে বিচাৰিছে, যদি আপুনি মাস্টাৰ অফ কমাৰ্চ মানে এমকম কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'বেন, আপুনি এপ্লাই কৰিব পাৰিব। বিজনেস ষ্টাডিজৰ কাৰণে বিচাৰিছে, যদি আপুনি এমকম কমপ্লিট কৰিছে তেতিয়াহলে আপুনি মাস্টাৰ অফ কমাৰ্চ যদি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'বেন, আপুনি এপ্লাই কৰিব পাৰিব। ফাইনান্সৰ কাৰণে বিচাৰিছে, যদি আপুনি এমকম কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'বেন, এপ্লাই কৰিব বিচাৰিব। আনডিজাইৰেবল কোৱালিফিকেশন দি আছে, যদি আপুনি বিএড কৰিছে আৰু আপোনাৰ যেনেকুৱা টিচিং এক্সপেৰিয়েন্স আছে তেতিয়া হ'লে আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় তাতে আপোনাৰ প্ৰেফাৰেন্সটো আপুনি বেছিকে পাব। এটা হওক টোটাল ভ্যাকেন্সি আছে 15 পোষ্টৰ কাৰণে আছে ৰিকুৱাৰমেন্টখিনি। স্যালাৰিটো আপোনাৰ নেগোশিয়েবল হ'ব, যেটো আপোনাৰ কোৱালিফিকেশন এণ্ড এক্সপেৰিয়েন্সৰ ওপৰত বেছ কৰি কিনে প্ৰভাইড কৰা হ'ব। আৰু আপোনাৰ এপ্লিকেশন যেটো ডেডলাইন হয় 6 জুন 2025 লৈ কিনে আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব। কেনেকৈ আপুনি এপ্লিকেশনটো সাবমিট কৰিব সেইখিনি প্ৰসেস মই অলপ পিছত আপোনাক প্ৰভাইড কৰিম। এটা সক সিলেকশন প্ৰসেসত আপুনি কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, আপুনি দিব লাগিব ডেমো ক্লাছ দিব লাগিব। ডেমো ক্লাছ দিয়াৰ পিছত আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব এণ্ড আপোনাৰ সিলেকশন প্ৰসেসখিনি কমপ্লিট হ'ব। এতিয়া সক আপুনি কেনেকৈ এপ্লাই কৰিব। তো এপ্লাই কৰাৰ দুটা মেথড আছে। প্ৰথমটো মেথড হৈছে আপুনি ইমেইল আইডিত মেইল কৰিব লাগিব। মেইল আইডিত আপুনি আপোনাৰ এটা ভালকে ৰিজিউমে বা সিভি এটা বনাই ল'ব আৰু তাতে আপুনি মেইল কৰি দিব লাগিব সিভিটো বা ৰিজিউমেটো এটাচ কৰি কিনে। যেটো মেইল আইডি মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। আৰু যদি আপুনি বিচাৰে জব ডেস্ক পৰ্টেলত মই অলৰেডি ডিটেইলছখিনি সিস্টেমেটিক ভাৱে প্ৰভাইড কৰিছো, আপুনি যদি চেক কৰা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই লিংকটো প্ৰভাইড কৰি দিম, তাতে ক্লিক কৰি কিনে আপুনি চেক কৰিব পাৰিব। এণ্ড আপোনাৰ পোষ্টেল যেটো এড্ৰেছ দি আছে তাতে আপুনি বাই পোষ্টটো কৰি দিব পাৰিব। যিখিনি ডিটেইলছ এণ্ড এড্ৰেছখিনি মই অলৰেডি জব ডেস্ক পৰ্টেলত আপডেট কৰিছো। এতিয়া সব কন্টাক্ট এণ্ড ইনকুৱাৰীৰ কাৰণে নাম্বাৰ দি আছে, মোবাইল নাম্বাৰটো আপুনি নোট কৰি ল'ব পাৰে আৰু কোনো ধৰণৰ ইনকুৱাৰী থাকিলে আপুনি এই দুটা নাম্বাৰত কল কৰিব পাৰিব। আৰু অফিচিয়েল ৱেবছাইটৰ লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। লগতে জব ডেস্ক পৰ্টেলতো মই আপডেট কৰিছো, তাতে ক্লিক কৰি কিনে আপুনি অফিচিয়েল যেটো ৱেবছাইট আছে তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব। আৰু তাতে ৰিডাইৰেক্ট হৈ কিনে আপুনি গোটেইখিনি ডিটেইলছ ইয়াৰ পৰা চেক কৰিব পাৰিব। বা আমাৰ পৰ্টেলত যদি আপুনি ভিজিট কৰে তাতেও ডিটেইলছখিনি অলৰেডি দিয়া আছে, ৰিকুৱাৰমেন্ট ডিটেইলছখিনি অফিচিয়েল নটিফিকেশনটো তাৰ পৰা ডাউনলোড কৰিব পাৰিব। এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিঅ' ইমানতে সামৰিছো।